মেচিনটো কেনেকৈ চলাব লাগে নতুন সকলক আজি মই দেখুৱাই দিম। আচলতে বহুগৰাকীয়ে দেখুৱাবৰ কাৰণে কৈ আছিল আৰু মোৰ অনলাইন ক্লাছতো যিহেতুকে নতুন বেটছ আৰম্ভ কৰিছোঁ, প্ৰায় সংখ্যকে বাৰু মেচিনটো চলাব জানে, তেওঁলোকে অনলাইন ক্লাছত জইন হয় আৰু কিছু সংখ্যক এনেকুৱাও আছে যি নেকি অনলাইন ক্লাছত জইন হৈ পেলাই মেচিনটো আনে। গতিকে মই মেচিনটো চলোৱাটো ভালকৈ শিকাই দিম ওচৰৰ পৰা, আপোনালোকে চাব। আচলতে সম্পূৰ্ণৰূপেতো মই শিকাব হয়তো নোৱাৰিম, কাৰণ প্ৰেক্টিকেলি হ'লে ভাল মেচিন চলোৱা শিকোৱাটো। তথাপিও মই যিমানখিনি পাৰি মই দেখুৱাম আৰু চাব। প্ৰথমতে আপোনালোকে বেজীটো খুলি ল'ব, যিসকল নতুন বেজীটো খুলি ল'ব ইয়াতে থকা। লগতে ইয়াতে সূতা ব্যৱহাৰ কৰিব নালাগে, সূতাটো উলিয়াই ল'ব, কাৰণ প্ৰথমতে ভৰিখন অহাৰ পিছত আপোনালোকে টেনশ্যন নাই আৰু বেজী ল'ব পাৰিব বা সূতা ল'ব পাৰিব। ববিন কেছ লগতে বেজীটো আৰু গুলি এই গোটেইখিনি বস্তু উলিয়াই ল'ব। উলিয়াই লৈ ভৰিৰ কণ্ট্ৰলটো মানে ভৰিখন যাতে বেলেঞ্চত আহে সেই বস্তুটো লক্ষ্য ৰাখিব লাগিব। আৰু যেতিয়া আপোনালোকৰ ভাল দিশত যায়, মানে মই যিটো বুজাম কেনেকৈ মেচিনটো শুদ্ধ ৰূপত যায়, যেতিয়া ভাল দিশত যায় তেতিয়া আপোনালোকে সেই বস্তুটো নজৰ ৰাখিব যে কেনেকৈ চিলাওঁতে আপোনালোকৰ গতিটো ভাল গতিত গৈ আছে বা শুদ্ধ ৰূপত গৈ আছে। গতিকে এনেকৈ এখন কাপোৰ বা এখন কাগজ ল'ব, কাপোৰ বা কাগজ এখন ল'ব, লৈ পেলাই ধুনীয়াকৈ এনেকৈ দিব, দি এইটো আপোনালোকে এনেকৈ ঘূৰাব, ঘূৰাই পেলাই এইমতে। যদি আপোনালোকৰ কাপোৰ বা কাগজখন আগফালে গৈ আছে তেতিয়াহ'লে আপোনালোকৰ মেচিনটো শুদ্ধ ৰূপত গৈ আছে, যিহেতু মোৰ বেজীটো লাগি আছে। আৰু যদি আপোনালোকৰ এনেকৈ মাৰিব আৰু যদি এই পদ্ধতিত গৈ আছে আপোনালোকৰ, মানে আগফালে যদি গৈ আছে মানে শুদ্ধ ৰূপত আপোনালোকৰ গৈ আছে। আৰু যদি আপোনালোকৰ মানে কাপোৰখন যদি আগফালে গৈ আছে তেতিয়াহ'লে জানিব আপোনালোকৰ মেচিনটো চলোৱাত শুদ্ধ হৈছে। আৰু যদি ভুল হয় তেতিয়াহ'লে জানিব আপোনালোকৰ এনেকৈ গাৰ ফালে যদি কাপোৰখন আহি আছে তাৰমানে মেচিনটো ভুল গতিত আপোনালোকৰ চলি আছে। যদি এনেকৈ গাৰ ফালে আহি আছে মানে ভুল হৈছে। এইমতে নিচিলাব, তেতিয়াহ'লে মেচিনটোৰ কাৰণে বেয়া। আৰু বেজী লগাই পেলাই তেনেকৈ চিলালে সূতা ছিঙিব, বেজী ভাঙিব। গতিকে সদায় নজৰ ৰাখিব, প্ৰথমতে বেজী খুলি গুলি উলিয়াই এনেকৈ চিলাব। আৰু যদি আগফালে এনেকৈ গৈ আছে তাৰমানে শুদ্ধ, এনেকৈ যাব লাগিব। আৰু যেতিয়াই এনেদৰে যায় তেতিয়াই জানিব যে শুদ্ধ ৰূপত গৈ আছে। আৰু এই বস্তুটো নজৰ কৰিব কেনেকৈ চিলাওঁতে এইমতে গৈ আছে, এনেকৈ যাব লাগিব। কিন্তু যদি আপোনালোকৰ এনেকৈ নগৈ পেলাই এনেকৈ যায় তেতিয়াহ'লে ভুল, যদি এনেকৈ যায় ভুল। আশা কৰোঁ বুজি পাইছে। আৰু ভৰিখন ধুনীয়াকৈ এনেকৈ সোমাজত দিব, ভৰিখন মই যেনেকৈ দিছোঁ এনেকৈ দিব, এনেকৈ আগত বা এনেকৈ পিছত নিদিব, জোৰ পাই এনেকৈ মাজত দিব, বেলেঞ্চত ৰাখিব। আৰু ইয়াতে কোনো ধৰণৰ জোৰ দিয়াৰ প্ৰয়োজন নাই, ভৰিখনত কোনো ধৰণৰ জোৰ নিদিব, নিজে নিজে মেচিনটো যাব। এইদৰে এনেকৈ চিলাব। আশা কৰোঁ বুজি পাইছে নতুনসকলে। আৰু যদি কিবা খোকোজা থাকে সুধিব। আৰু কেনেকৈ বেজীটো লগাব লাগে বা কেনেকৈ আপোনালোকৰ গোটেই প্ৰচেছটো সেইখিনি মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম। প্ৰথমতে মেচিনটো এনেকৈ চলাবলৈ শিকি লওক, তাৰপিছত মই বেজী লগোৱা, ববিন কেছ লগোৱা এইবোৰ দেখুৱাম।